গুড মৰ্ণিং এভৰিৱান। চ' আশা কৰিছোঁ চবে ভালে আছে। এতিয়া ক'ব গ'লে বহুত গৰমৰ বতৰ, সেইকাৰণে সেইকাৰণে অলপ পানী খাই লৈছোঁ আৰু অলপ কিছুমান কথা ক'ব লগা আছে, সেইকাৰণে মই ক'ম বুলিয়ে এই ভিডিঅ'টো বনালোঁ। চ' যোনটো বেটছ 25 to 26 ক্লাছ 10ৰ বেটছ আছিলে 2025 আৰু 2026ৰ যোনটো বেটছ আছিলে, মানে ক'ব গ'লে এইটো বছৰ যোনটো বছৰত মেট্ৰিক পাছ কৰি ল'ৰা ছোৱালীবোৰ ওলাইছে, সেই বেটছটোৰ কথা মই ক'ম। 25 to 26 যোনটো বেটছ আছিলে, সেই বেটছটোৰ ফেয়াৰৱেল স্কুলৰ ফালৰ পৰা দিয়া হোৱা নাই। এতিয়া কিহৰ কাৰণে দিয়া হোৱা নাই সেই টপিকটোৰ বিষয়ে মই ক'ম। আৰু যোনে ল'ৰা ছোৱালীৰ লগত জড়িত হৈ আছে, মানে ক্লাছ 10ৰ পেৰেণ্টছবোৰ অলৰেডি তেওঁলোকে জানে কিহৰ কাৰণে দিয়া নাই। বাট মই কেইটামান টপিক সেইখিনি মানে সেই ইনচিডেণ্টটোৰ বিষয়ে অলপমান ক'ব বিচাৰিছোঁ, যিহেতুকে সেই ইনচিডেণ্টটোৰ সময়ত মই স্কুলত আছিলোঁ। সেই ইনচিডেণ্টটোৰ বিষয়ে মই অলপমান ক'ব বিচাৰিছোঁ। প্ৰিন্সিপালে মেছেজটো পঠাইছিলে যে ল'ৰা ছোৱালীবোৰ ক্লাছত আনহেল্ডি আৰু লগতে ডিছৰাপটিভ এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিছে। যেতিয়া স্কুলত এনেকুৱা ধৰণৰ ইনচিডেণ্ট হয়, তেতিয়া ডেফিনেটলি স্কুলৰ ফালৰ পৰা ডিচিপ্লিনেৰী একশ্যন লোৱা যায়। চ' যোনটো স্কুলে লৈছে, যেতিয়া মানে এইবোৰ ইনচিডেণ্টবোৰ হৈ আছিলে, মই ভাবোঁ এই ইনচিডেণ্টটো মাজত ৰখাই দিব পাৰিলে হয়। মানে যেতিয়া ল'ৰা ছোৱালীবোৰ অলপ হাল্লা গোল্লা কৰিছিলে, যিহেতুকে লাষ্ট ডে হয়, মানে লিখা লিখি কৰিছিলে, আই থিংক সেইখিনি সময়ত মই দেখা সময়ত আছিলে, সেইটো হ'ল টিফিন টাইম আছিলে। তাৰ আগৰ পৰা হৈ আছিল ক্লাছৰুমৰ পৰা। আই থিংক সেইটো হোৱাৰ পিছত টিচাৰবোৰে ক্লাছৰুমৰ পৰা তললৈ নমাই দিছিলে। আৰু এইখিনি সময়ত যিহেতুকে টিফিন টাইম চলি আছিলে, ময়ো তললৈ আহিলোঁ, যিহেতুকে ওপৰৰ পৰা বিল্ডিঙৰ ওপৰৰ পৰা দেখিছিলোঁ যে ল'ৰা ছোৱালীবোৰ অলপমান দুষ্টামিবোৰ কৰি আছিলে। তো সেইকাৰণে মই নিজে নামি আহিছিলোঁ আৰু দেখিলোঁ যে ল'ৰা ছোৱালীবোৰ মানে ধৰি লওক ক'ব গ'লে এটা বেয়া ইনস্পিৰেশ্যন এটা দি আছিলে সৰু ল'ৰা ছোৱালীবোৰ, যিখিনি লিখা লিখি কিবা কিবি কৰি আছিলে। তো আই থিংক ক'ৰবাত না ক'ৰবাত বেয়া এনভাইৰনমেণ্ট, কিন্তু সেই এনভাইৰনমেণ্ট যি ক্ৰিয়েট হৈছে, ক'ৰবাত না ক'ৰবাত স্কুল অথৰিটি, উই টিচাৰ্ছ, প্ৰিন্সিপালে ৰখাব পাৰিলে হয় সেই মমেণ্টটোত, যোনটো মমেণ্টত মানে কামবোৰ হৈ আছিলে। মানে সেই কামটো আৰু বেছিকৈ আগ নাবাঢ়িলে হয় যদি স্কুলৰ ফালৰ পৰা অলপমান মানে প্ৰেছাৰাইজ কৰিলে হয়। প্ৰেছাৰাইজ মানে ধৰি লওক ডিচিপ্লিনাৰী একশ্যন লোৱাৰ আগত যদি ৰখাই দিব পাৰিলে হয়, কামখিনি নহ'লে হয়। মই সেইকাৰণে কৈছোঁ, এতিয়া বহুতে ক'ব আপুনিতো মাষ্টৰ আছিলে, আপুনি কিয় কৰা নাই। মই যেতিয়া তললৈ গৈছিলোঁ, যেতিয়া মই জাষ্ট 1 মিনিটমান খাৰা হৈ চালোঁ, তেতিয়া মই নিজকে ভাল লগা নাই। আৰু মোৰ যোনটো পুৰণা ষ্টাফ আছিলে, মানে পুৰণা ষ্টাফ ৰুম আছিলে, যোনটো প্ৰিন্সিপালৰ ওচৰত আছিলে, সেই তাৰ পৰা মই ষ্টিক আনি কিনে ইভেন মই ল'ৰা ছোৱালীক কৈছোঁ, তোমালোকে যদি এইবোৰ বন্ধ নকৰা বা অলপ এক্সাইট হৈ তোমালোকে কামখিনি নকৰা, মই তোমালোকক ক'বাম লাষ্ট ডে হয়, তোমালোকে মোক বেয়া নকৰা। ইভেন মই ক'ৰবাত না ক'ৰবাত অলপ সময় কণ্ট্ৰল কৰি ৰাখিছিলোঁ। কিন্তু মই যেতিয়া ঘপককৈ প্ৰিন্সিপাল ৰুমত দেখিলোঁ যে প্ৰিন্সিপালে মজাকৈ বহি শ্ব'টো এনজয় কৰি আছিলে, য'ত ক'ৰবাত না ক'ৰবাত আই থিংক প্ৰিন্সিপালে নিজে আহি সেইটো জেগাত প্ৰেজেণ্ট হৈ কিনে সেই যিখিনি ইনচিডেণ্ট হৈ আছে, আনহেল্ডি বা ডিষ্ট্ৰাক্টিভ এনভাইৰনমেণ্ট যিখিনি ক্ৰিয়েট কৰি আছিলে, সেইখিনি বন্ধ কৰি দিব পাৰিলে হয় যেতিয়া চলি আছিলে। কিন্তু তেওঁ সেইখিনি কথা নকৰি তেওঁ প্ৰিন্সিপাল ৰুমত বহি মজাকৈ খিৰিকীৰ পৰা চাই আছিলে, মানে একফালৰ পৰা বহিলে দেখা পায় খিৰিকীৰ পৰা, তো তেওঁ চাই আছিলে, একো কোৱা নাই। আৰু আই থিংক বহুত টিচাৰে সেইবোৰ মাত দিয়া নাই। মই আৰু এজন দুজনমান টিচাৰ চাগে মই দেখিছোঁ, বাট এনেকৈ মই ফিজিকেলি বহুত টিচাৰক মানে দেখা নাই। খালী টিচাৰবোৰে দূৰৰ পৰা চাই আছে, আৰু ইভেন টিচাৰটো বাৰু কি কৰিব, সেইটোতো বেলেগৰ আণ্ডাৰত কাম কৰে। বাট ষ্টিল মই ট্ৰাই কৰিছিলোঁ, আৰু অলপ সময়ৰ কাৰণে কণ্ট্ৰলতো আহিছিলে ল'ৰা ছোৱালীবোৰ মই বেয়া পাইছে, কিন্তু বেয়া পালেও সেইটো মই কেয়াৰ কৰা নাই। মই যিহেতুকে কৈছোঁ, মই যেতিয়া স্কুলৰ কাৰণে কাম কৰিছোঁ, অনলি স্কুলৰ কাৰণে কাম কৰিছোঁ, ল'ৰা ছোৱালীৰ কথা মানে বেয়া পাব এনেকুৱা ধৰণৰ কথা মই ভবা নাই। কাৰণ ভালটোহে বিচাৰিছোঁ যিহেতুকে, তো ল'ৰা ছোৱালীয়ে যি বেয়া ভাবিব এইটো মই কেয়াৰ কৰা নাই। ইভেন মই নিজে সেইটো মই লাঠি লৈ কিনে মই সিহঁতক খেদাইছোঁ, আৰু এইটো বহুত টিচাৰে দেখিছে। আৰু ইভেন ল'ৰা ছোৱালীকো সুধিব পাৰে যোনে সেই স্পটত আছিলে কথাখিনি। তো বহুত টিচাৰে চাই আছিলে, আৰু লগতে মই যেতিয়া মোৰ চকুটো প্ৰিন্সিপাল ৰুমত পৰিল, প্ৰিন্সিপাল যিহেতুকে আছিলে, তেওঁ একো ধৰণৰ একশ্যন নোলোৱাৰ কাৰণে মই অলপমান পিছুৱাই গ'লোঁ। কাৰণ যিহেতুকে হেড অফ দ্য ইনষ্টিটিউশ্যন দেখা পাই আছে, তেওঁ একো কৰা নাই। তাৰপিছত তেওঁলোকক আই থিংক এছেম্বলি কৰি কিনে তেওঁলোকৰ ভুলবোৰ কৈছে, আৰু সেনেকৈ তেওঁলোকক এটা ন'টিচ মানে ইছ্যু কৰি দি কিনে ঘৰলৈ যাবলৈ দিলে। চ' সেইটো হৈ গ'ল বাৰু। তো সেই একশ্যনটো মানে ক'ৰবাত না ক'ৰবাত গৈ পিছত এনেকুৱা হ'ল, তেওঁলোকক লাষ্টৰ মমেণ্টত ফেয়াৰৱেলবোৰ নিদিলে। চ' ক'ৰবাত না ক'ৰবাত মই এই কথাটো ছাপোৰ্ট কৰোঁ, কাৰণ তেওঁলোকে নিজে ফেয়াৰৱেল লৈছে, আৰু সেইটো
ক'ব গ'লে এফালৰ পৰা এটা ডিচিপ্লিনাৰী একশ্যন হয়। তো যেতিয়া ধৰি লওক মেট্ৰিকটো দিয়া হৈ গ'ল, মেট্ৰিক কমপ্লিট পৰীক্ষাটো তেওঁলোকে দিলে, দিয়াৰ পিছত এটলিষ্ট মানে ল'ৰা ছোৱালীক স্কুলত মাতি, মই কোৱা নাই যে তেওঁলোকক এতিয়া ফেয়াৰৱেল দিব লাগিব, বাট যিখিনি ফেচিলিটেশ্যন কৰিব লাগিছিলে বা ধৰি লওক সম্বৰ্ধনা জনাব লাগিছিলে সেইখিনি বস্তু তেওঁলোকে মাতি কিনে ল'ৰা ছোৱালীক ক'ব পাৰিলে হয়, মানে কৰিব পাৰিলে হয় সেই চেৰিমনিটো। ক'ৰবাত ন ক'ৰবাত ল'ৰা ছোৱালীক এইটোও ফিল হ'লে হয় তেতিয়া যে য়েছ আমি কিবা এটা ভুল কাম কৰিছোঁ, তাৰ কাৰণে আমি এজ এ পানিছমেণ্ট আমাৰ ফেয়াৰৱেলটো কেঞ্চেল হৈছে, বাট ক'ৰবাত ন ক'ৰবাত আমাৰ স্কুলে আমাৰ কাৰণে কিবা এটা ভাবিছে, এটা ডিচিপ্লিন এটা শিকাইছে আমাক যে আমি খালি আমাৰ মনমানিটো কৰিলে নহ'ব, ইভেন আমাৰ স্কুলৰ কথাটো ভাবিব লাগিব বা আমাৰ একশ্যনটোৰ অপজিট এটা ৰিয়েকশ্যনো হ'ব। সেই বস্তুখিনি তেওঁলোকে শিকিছে বা একফালৰ পৰা প্ৰিন্সিপালৰ ফালৰ পৰা এটা মেছেজ থাকিলে যে তোমালোকে যি কাম কৰিছা ক'ৰবাত ন ক'ৰবাত ভুল আছিলে আৰু সেই হিচাপে মই তোমালোকক বস্তুখিনি কেঞ্চেল কৰাইছোঁ, বাট যিহেতুকে তোমালোকৰ ফিউচাৰটো আমি কেয়াৰ কৰোঁ সেইকাৰণে মাতি কেনে এটা এপ্ৰিচিয়েশ্যন আমি দিছোঁ বুলি কেনে সেই এটা ভাল এটা মেছেজ দি আই থিংক এইখিনি কাম কৰিব পাৰিলে হয়। আৰু ক'ৰবাত ন ক'ৰবাত এইখিনি বস্তু স্কুলৰ ফালৰ পৰা কৰা হোৱা নাই, তো ক'ৰবাত ন ক'ৰবাত মই ভাবোঁ স্কুলৰ ফালৰ পৰাও এটা স্কুলৰ ফল্ট হয়, কাৰণ তেওঁলোকে ডাঙৰ ডিচিশ্যন এটা লৈছে। কাৰণ 10 বছৰ বা 12 বছৰ সেইখন স্কুলত পঢ়াৰ পিছত লাষ্টৰ সময়ত যেতিয়া ফেয়াৰৱেলটোও কেঞ্চেল কৰি দিলে, সেইটোত কিন্তু লাষ্টৰ ফালে পৰীক্ষা শেষ হোৱাৰ পিছত যে ৰিজাল্ট যেতিয়া ওলাইছিলে, এটলিষ্ট মাতি মৰ্ণিং এছেম্বলিত তেওঁলোকক যদি সম্বৰ্ধনা জনালে হয়, আই থিংক ক'ৰবাত ন ক'ৰবাত স্কুলৰ ল'ৰা ছোৱালীবোৰো এটলিষ্ট লাষ্টৰ সময়ত ভাবিলে যে আমি যিহেতুকে ভুল কৰিছোঁ, ভুল কৰাৰ আমাৰ সেই ডিচিপ্লিনাৰী একশ্যনটো লোৱা হৈছে, বাট ষ্টিল আমাৰ স্কুলৰ ফালৰ পৰা আমাৰ ফিউচাৰৰ কথা ভাবিছে যে যোৱাৰ আগে আগে আমাক এটা আমাৰ হাৰ্ড ৱৰ্ক লৈ এটা এপ্ৰিচিয়েশ্যন দিছে বুলি কিনে এটা ভাল মেছেজ এটা কনভে কৰিব পাৰিলে হয় প্ৰিন্সিপালে, কিন্তু সেইটো নকৰিলে। যদিও যোনটো প্ৰিন্সিপাল আমি নৰ্মেলি ফাদাৰ বুলি কওঁ, ফাদাৰ বুলি ক'লে একফালৰ পৰা গ'লে এটা প্ৰিষ্টৰ লগত আমি কম্পেয়াৰ কৰোঁ, যদিও যদি একজেক্ট তেওঁলোকে প্ৰিষ্ট নহয় বা ধৰি লওক আমি পুৰোহিত নহয়, বাট ষ্টিল উই গিভ ডেট পজিশ্যন। চ' আই থিংক সেই পজিশ্যন যেতিয়া আমি দিওঁ, ক'ৰবাত ন ক'ৰবাত তেওঁৰ ভিতৰত এটা সেইখিনি কেপাচিটি থাকিব লাগিছিল যে কিবা এটা ভুল হৈছে তাক আমি মাফ কৰি দিওঁ, ক্ষমা কৰি দিওঁ। ক'ৰবাত ন ক'ৰবাত সেই কামটো আই থিংক মই প্ৰিন্সিপালৰ পৰা পোৱা নাই। এইটো আপোনালোকে কি ভাবে প্লিজ কমেণ্ট কৰিব মোক। মই জাষ্ট যি ল'ৰা ছোৱালীৰ কথা ফিল কৰিছোঁ সেইখিনিই কথাখিনি কৈছোঁ, কাৰণ এই বেটছটোৰ লগত মোৰ এটা ইম'শ্যন এটা আছিলে, কাৰণ এই যোনটো বেটছ এই বছৰ মেট্ৰিক দি ওলাই গৈছে, সেই বেটছটো যেতিয়া মই এইখন স্কুলত সোমাইছিলোঁ, আই থিংক 3 ছিট আছিলে প্ৰথম মোৰ ক্লাছ টিচাৰ, তো সোমাই মই ক্লাছ 3 ছিট ক্লাছ টিচাৰ আছিলোঁ, তেতিয়া আই থিংক সেই ল'ৰা ছোৱালীখিনিক কিছুমান ল'ৰা ছোৱালীক মই পাইছিলোঁ পাৰ্চনেলি, আৰু বহুত ল'ৰা ছোৱালীক মই পাৰ্চনেলি জানো। তো ক'ৰবাত ন ক'ৰবাত আৰু এটা বস্তু মই ক'ব বিচাৰিছোঁ, যিখিনি ইনচিডেণ্ট সেইদিনা হৈছিলে, সেই ইনচিডেণ্টটোত ক'ৰবাত ন ক'ৰবাত গ'লে গোটেই ল'ৰা ছোৱালীখিনি ভুল কৰা নাই, ক'ৰবাত ন ক'ৰবাত ভাল ল'ৰা ছোৱালীও আছিল তাতে। তো আই থিংক পানিছমেণ্টটো চবেই খালে, ভাল ল'ৰা ছোৱালীখিনিও খালে, বেয়াখিনিতো আৰু ক'ব লগা নাই, কিন্তু কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছিলে যোনটো কৰা নাই চাগে, তেওঁলোকেও সেই বস্তুখিনি পানিছমেণ্টখিনি পালে, আৰু ক'ৰবাত ন ক'ৰবাত এজ এ হোল গ্ৰুপ তেওঁলোকে পাইছে পানিছমেণ্টখিনি, তাত ক'ব লগা একো নাই। বাট লাষ্টৰ সময়ত এটলিষ্ট পৰীক্ষা দি শেষ হোৱাৰ পিছত তেওঁলোকক এবাৰ সম্বৰ্ধনা জনাব পাৰিলে হয় বুলি ভাবিছোঁ মই। আই থিংক এইটো কৰিব লাগিছিল স্কুলৰ ফালৰ পৰা, একফালৰ পৰা এইটো এটা পজিটিভ কথাখিনি এটা কনভে কৰিলে হয় আৰু মই স্কুলৰ ফালৰ পৰা বুলি ভাবোঁ আৰু।